নমস্কাৰ প্ৰিয় দৰ্শক প্ৰথম খবৰ 24x7 চাই থকাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো লগতে স্বাগতম জনাইছো প্ৰথম খবৰৰ বিশেষ অনুষ্ঠান ডক্টৰ সন কললৈ ষ্টুডিঅত মই জিতেন আৰু শেহতীয়াকৈ আমি সপ্তাহটোৰ কেৱল মাত্ৰ শুকুৰবাৰৰ দিনটোতে আমি আপোনালোকৰ কাষলৈ আহো দিনৰ 2 বজাৰ লগে লগে আমাৰ সৈতে এগৰাকী অভিজ্ঞ চিকিৎসকক লগত লৈ আপোনালোকক স্বাস্থ্যজনিত সমস্যাৰ পৰামৰ্শ দিবৰ বাবে আজিও ব্যতিক্ৰম নহয় আজিও আমাৰ সৈতে এগৰাকী বিশেষজ্ঞ চিকিৎসক উপস্থিত আছে মই পৰিচয় কৰাই দিম বৰ্তমান সময়ত অলপকে ঠাণ্ডা পৰি আছে যদিও বা এবাৰ গুৱাহাটীত কিছু ঠাণ্ডা কম কিন্তু গাঁৱে ভূঞে যথেষ্ট ঠাণ্ডা আজিৰ দিনতো অব্যাহত আছে আৰু এই ঠাণ্ডা সিজনত বিশেষকৈ কাহ সৰ্দি জ্বৰ লগতে কিছু ছালৰ কিছু সমস্যা দেখিবলৈ পোৱা যায় ইয়াৰ সমান্তৰালকৈ শেহতীয়াকৈ কোভিডৰ পিছতে আন এটা ভাইৰাছ বৰ্তমান পোহৰলৈ আহিছে যিটোৰ কাৰণে এতিয়া আতংকিত হৈ পৰিছে বিশ্ব স্বাস্থ্য সংস্থাও সকলোতে সতৰ্ক হ'বলৈ আহ্বান জনোৱা পৰিলক্ষিত হৈছে HMPV ভাইৰাছৰ সম্পৰ্কীয় আজি আমি কথা পাতিম সমান্তৰালকৈ এই শীতকালত হ'ব পৰা যিসমূহ সমস্যা বা শীতকালত আমি আক্ৰান্ত হোৱা সমস্যাসমূহৰ পৰা কেনে ধৰণে পৰিত্ৰাণ পাম সেইসমূহৰ কথাও আমি পাতিম আজি আমাৰ সৈতে ষ্টুডিঅত উপস্থিত আছে মেডিচিন বিশেষজ্ঞ ডক্টৰ দিনেশ আগৰৱালা স্যাৰ আমাৰ অনুষ্ঠানৰ মাজলৈ আপোনাক স্বাগতম জনাইছো নমস্কাৰ আৰু ইতিপূৰ্বে আপোনালোকে গম পাইছে যে আজি আমি শীতকালৰ যিসমূহ স্বাস্থ্যজনিত সমস্যা সেই সমস্যাবোৰৰ সমান্তৰালকৈ আমি শেহতীয়াকৈ চিনাক্ত হোৱা HMPV ভাইৰাছৰ ওপৰত কথা পাতিম HMPV ভাইৰাছৰ লক্ষণ বা HMPV ভাইৰাছনো কি সেই সম্পৰ্কীয় কথা পাতিম আপোনালোকেও যদি কিবা জানিব বিচাৰে বা শীতকালত হোৱা স্বাস্থ্যজনিত সমস্যাৰ বিষয়ে কিবা জানিব বিচাৰে তেনেহলে পলম নকৰিব আমি ইতিমধ্যে ফোন লাইন খুলি দিছো আমাৰ ফোন নাম্বাৰটো হৈছে 0361246670 এই নম্বৰত ফোন কৰি পোনপটীয়াকৈ আমাৰ সৈতে কথা পাতিব পাৰিব আৰু ছাৰৰ পৰা পৰামৰ্শ ল'ব পাৰিব গতিকে পলম নকৰো আমি অনুষ্ঠানৰ মাজলৈ আহিছো স্যাৰ পুনৰ এবাৰ আমাৰ অনুষ্ঠানৰ মাজলৈ আপোনাক স্বাগতম জনাইছো আৰু ইতিপূৰ্বে আমি কৈছো স্যাৰ যে আমি শীতকালৰ যিসমূহ সমস্যা স্বাস্থ্যজনিত সমস্যা সেই সমস্যাসমূহৰ ওপৰত কথা পাতিম যদিও বা লাহে লাহে গুৱাহাটীৰ পৰা ঠাণ্ডাটো কমিয়ে গৈছে কিন্তু গাঁৱে ভূঞে বৰ্তমান সময়তো ঠাণ্ডা যথেষ্ট আছে আৰু এই ঠাণ্ডা বুলি ক'লে আমাৰ বিশেষকৈ মনলৈ আহে আমাৰ খুব চৰ্দি এটাৰ সমস্যা আহে এলাৰ্জি টাইপ চৰ্দি এটা হৈ থাকে বাৰে বাৰে খাঁচি আহি থাকে পানী নিগৰি থাকে আচলতে এই সমস্যাবোৰ কিয় হয় আৰু কিনো সমস্যা এই সম্পৰ্কে অকণমান জানি লওঁ আপোনালোক চাওক এলাৰ্জি যদি কথা পাতো আমাৰ অসমত আৰু নৰ্থ ইষ্টাৰ্ণত হিউমিডিটি নৰ্মেলকৈ বেছি আছে সেইকাৰণে আমি মোৰ প্ৰন মানে চৰ্দি কাহ বা এই যে ভাইৰাল ইনফেকশ্যন সেইটো কাৰণে বেছি হয় যদি টেম্পাৰেচাৰ ভেৰিয়েশ্যন বেছি হয় সাপোজ কেতিয়াবা গৰম পৰিলে ঠাণ্ডা বেছি পৰিলে বা মাজৰ এটা যদি টেম্পাৰেচাৰ কণ্টিনিউৱাছ ঠাণ্ডা বেছিকৈ পৰি থাকে তেতিয়া এই ভাইৰেল ইনফেকশ্যনৰ নিচিনা যোনটো বস্তু আমি সবে কয় কাহ হোৱা বা চৰ্দি লগা এইটো কমি থাকে বাট হিউমিডিটি বেছি থকাৰ কাৰণে আমাৰ বেছি হয় তাৰপিছত এট দ্য মোষ্ট উইথ এডেড পলিউশ্যন বেছি থকাৰ কাৰণে আমাৰ চৰ্দি কাহ বেছি হয় আৰু কিছুমান হাই ৰিস্ক ৰোগী থাকে যেনেকৈ যাৰ অলৰেডি এষ্টমা আছে যাৰ যেনেকৈ চাইনাছ আছে চাইনাছ সবে মানুহ কয় যে মোৰ এটা চাইনাছ হৈছে চাইনাছ আমাৰ ইয়াতে নৰ্মেল গাত সবৰে আছে চাইনাছ আমাৰ দুইফালে 16 চাইনাছ আছে চাইনাছ মানে কি আমাৰ নৰ্মেল বডিত ইয়াতে মেক্সিলাৰী চাইনাছ যোনটো কওঁ ডাঙৰ ডাঙৰকৈ দুটা চাইনাছ আছে তাতে বতা থাকে এয়াৰ আৰু এটা লাইনিং থাকে তাতে ইনফেকশ্যন হোৱাটো আমি সাইনোসাইটিছ বুলি কওঁ এইটো কাৰণে বতা থকাৰ কাৰণে এয়াৰ থকাৰ কাৰণে আমাৰ গাটো আৰু হেডটো অলপমান হলকা হৈ থাকে সেইকাৰণে আমি তেনেকৈ ৰাখিব পাৰোঁ আৰু যিমানখিনি আমাৰ চাইনাছ থাকে ইয়াতে আছে আইবৰৰ পিছুৱা আছে সেইকেইটা আমাৰ নাকত ড্ৰেইন কৰে স্যাৰ আমি চাইনাছৰ কথাটো পাতিম আৰু বাকি এলাৰ্জিৰ কথাবিলাকো পাতি যাম কিন্তু এটা ফোন আছে আমি পুনৰতে ফোনটো লৈ লৈছো ঠিক আছে হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব সংযোগ বিচ্ছিন্ন হৈছে আমি আশা কৰিছো তেওঁ পুনৰ আমাৰ সৈতে যোগাযোগ কৰিব স্যাৰ আপুনি এলাৰ্জিৰ কথা কৈছিলে সাইনাছৰ কথা কৈছিলে মই কন্টিনিউ কৰিবলৈ সো সাইনাছৰ যিমানখিনি সাইনাছ আছে আমাৰ দুইফালে নাকত ড্ৰেইন কৰে যেতিয়া ইনফেকশ্যন হৈ যায় সেইটো ড্ৰেইনেজ চিষ্টেমটো অবষ্ট্ৰাক্ট হৈ যায় বন্ধ হৈ যোৱাৰ কাৰণে কি হয় তাতে জমা হৈ যায় যোনটো ড্ৰেইনেজ আমাৰ হয় সিক্ৰেশ্যন হয় সেইটো জমা হৈ থকাৰ কাৰণে আমাৰ হেডেক হয় বা আমাৰ বাৰে বাৰে কাহ হৈ থাকে বা চৰ্দি হৈ থাকে আৰু গড আমাৰ হিউম্যান নেচাৰ যেটা আমাৰ হেয়াৰ ফলিকলছ আছে নষ্ট্ৰিলছত এইকেইটা আমাৰ এলাৰ্জিটো প্ৰিভেন্ট কৰে ৰখাই দিয়ে ভিতৰলৈ যাবলৈ নিদিয়ে সেইকাৰণে এই চুলি যিকেইটা থাকে আমাৰ সেইকেইটা চুলিটো আমাৰ ডাষ্ট হওক সেইটো ৰেষ্ট্ৰিক্ট কৰে তাৰপিছত তললৈ আমাক এয়াৰটো ইয়াৰ পৰা গৈ পেলাই আমাৰ লাংচলৈ যায় ওকে সো
আমাৰ এয়াৰটো ৱাৰ্মছো হয় ৱাৰ্ম হৈ পালে আমি ডাইৰেক্ট ঠাণ্ডাত মানে লাংছত ডাইৰেক্ট ঠাণ্ডাকে নোযোৱাকৈ আমি বাচিব পাৰোঁ ডাইৰেক্ট যদি ঠাণ্ডাত যিকেইটা নাক বন্ধ থাকে বা চৰ্দি বেছি থাকে সিহঁতে মাউথ ব্ৰিডিং কৰে তেনেহ'লে ডাইৰেক্ট সিহঁতে ফিল্টাৰ নকৰাকৈ আমাৰ চুলিটো ফিল্টাৰ কাম কৰি দিয়ে ফিল্টাৰ নকৰাকৈ ডাইৰেক্ট লাংছত যালে ইনফেকশ্যনটো বেছি হৈ যায় ছাৰ এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব মই ছাৰ অসমৰ পৰা কৈছোঁ অসম যোৰহাটৰ পৰা হয় ডাঙৰীয়া আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ পুনতে বিহুৰ শুভেচ্ছা জনাইছোঁ নতুন বছৰৰো শুভেচ্ছা জনাইছোঁ জনাওক আপুনি কি জানিব বিচাৰিছে মই ছাৰ মোৰ মানে অলপ চৰ্দি লাগি আছে চৰ্দিটো মাজে মাজে লাগি থাকে কিহৰ কাৰণে লাগি আছে নহয় জানো হয় হয় ছাৰ ঠাণ্ডা দিন আহিলে আপোনাৰ চৰ্দিটো লাগেই নেকি অঁ লাগেই ছাৰ অ'কে এতিয়া বৰ্তমান কিমান দিনৰ পৰা আপোনাৰ চৰ্দিটো হৈ আছে আজি 2 মাহমান হ'ল ছাৰ 2 মাহমান অন্য কিবা স্বাস্থ্যজনিত সমস্যা আছে নেকি অঁ গেছৰ প্ৰব্লেমটো আছে বাৰু ছাৰ তাৰ বাদে বেলেগ ডায়েবেটিছ প্ৰেছাৰ বা এনেকুৱা ধৰণৰ বিশেষ একো নাই নহয় জানো নাই অ'কে আপোনাৰ বয়সটো ডাঙৰীয়া বয়সটো 38 অ'কে ছাৰ তেখেতে কৈছে যে তেখেতৰ চৰ্দি লাগি আছে আৰু ঠাণ্ডা দিন আহিলে ঠাণ্ডা দিনৰ পৰাই হয় চ' আপুনি কি হৈছে আপুনি আপোনাৰ যে বাৰে বাৰে চৰ্দি ঠাণ্ডাৰ দিনত যে চৰ্দি হয় তেনেহ'লে আপোনাৰ আমি এলাৰ্জিক ৰাইনাইটিছ বুলি খালি য'ত নাক আৰু চাইনাছ ইনভল্ভ হয় বা এলাৰ্জিক ব্ৰংকাইটিছ নিচিনা বস্তু হয় যদি আপুনি স্মকিং কৰে স্মকিং বন্ধ কৰিব লাগে আৰু যদি আপোনাৰ কিহেদি ঠাণ্ডাৰ দিনত যেতিয়া হয় যে বহুতকেইটা এলাৰ্জেন হয় ঠাণ্ডাৰ আগত দেৱালীৰ আগত সব মানুহে চাফা টাফা কৰে মাইট বেছি হয় সেইটাৰ বাচিব লাগিব আৰু আপোনাৰ ছাজেশ্যনটো হ'ল আপুনি নিমনিয়া আৰু ফ্লুৰ ভেকচিনেশ্যনটো ল'ব ফ্লুৰ ভেকচিনেশ্যন আৰু নিমনিয়াৰ ভেকচিনেশ্যনটো গাইডলাইনছ মতে যেতিয়া আপুনি 19 ইয়াৰ্ছ অনৱাৰ্ড যদি লয় ৰিপিট আপোনাক 65 ইয়াৰ্ছত কৰিব লাগে আৰু ফ্লু ভেকচিনটো WHO যেনে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন জুলাই আগষ্টত প্ৰত্যেকবাৰ কোনটো ষ্ট্ৰেইন এবাৰ ৰেগুলাৰ আছে সেইটো লৈ ফালে আপুনি ছেপ্টেম্বৰ অক্টোবৰ মাহত ফ্লু ভেকচিনটো লৈ ল'ব আৰু আপুনি ফাইণ্ড আউট কৰিব আপোনাৰ কোনটো বস্তু এলাৰ্জি বেছি কৰে বহুত মানুহৰে ধূপ ঘৰত জ্বলাই নামঘৰত তাৰ কাৰণেও মানে এলাৰ্জি হয় পাৰফিউম ইউজ কৰে তাৰ কাৰণেও এলাৰ্জি হয় চ' আপুনি নিজে ফাইণ্ড আউট কৰিব লাগিব কোনটো বস্তুৱে আপোনাক এলাৰ্জিৰ ফালে বেছি লৈ যায় সেইকেইটা আঁতৰাই দিব লাগিব আৰু এলাৰ্জিৰ পৰা বচাৰ কাৰণে আপুনি মাস্ক ইউজ কৰিব ক্ৰাউডেড প্লেচ বচাব আৰু ফ্ৰিকুৱেণ্ট হেণ্ড ৱাশ্বিং কৰিব আৰু হেণ্ড ৱাছটো খালি জাষ্ট ধুই দিলে নহ'ব এটলিষ্ট 20 ছেকেণ্ড ভালকৈ হেণ্ড ৱাছ কৰিব লাগে আৰু যেনেকৈ আমি ছাৰ্ফেচ য'তত হাত দি ফালে খোৱা বস্তুটো নাখাব আৰু চৰ্দি থকা ৰোগীৰ পৰা অলপমান আঁতৰাই থাকি ফালে নিজক বচাবলৈ চেষ্টা কৰিব সেইকাৰণে আপোনাৰ এইকেইটা কৰিলে আপোনাৰ এলাৰ্জিটো বাৰে বাৰে যে হয় এইটো বন্ধ হ'ব আৰু এবাৰ আপোনাৰ লোকেল ডক্টৰক দেখাব যে খালি এলাৰ্জিৰ বাহিৰে আপুনি ক্ৰনিক ব্ৰংকাইটিছ আছে নেকি আৰু আপোনাক ক্ৰনিক এলাৰ্জিক ৰাইনাইটিছ আছে নেকি তাৰ প্ৰপাৰ ট্ৰিটমেণ্টটো দিব লাগিব বাট এইকেইটা আপোনাক যিকেইটা ক'লোঁ সেইকেইটাৰ নৰ্মেল ৰুটিন শেডিউল সবে কৰিব লাগে হয় হয় আসলতে ডাঙৰীয়া আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনাৰ প্ৰশ্নটোৰ নিশ্চিতভাৱে আপুনি উত্তৰ পাইছে কেৱল আমাৰ যিগৰাকী দৰ্শকে আমালৈ ফোন কৰিলে তেখেতৰ কাৰণেই নহয় আসলতে এনেকুৱা যি ঠাণ্ডা দিনত যি চৰ্দিৰ সমস্যা এই চৰ্দিৰ সমস্যাত বহু সংখ্যক লোকেই ভোগে আৰু তেওঁলোকৰ প্ৰত্যেকগৰাকীৰ কাৰণে এই পৰামৰ্শটো যদিহে আপোনালোকে ছাৰৰ পৰামৰ্শটো পুনৰ এবাৰ শুনিবলৈ বিচাৰে আমি দুখিত যে আমাৰ এই অনুষ্ঠানটো পুনৰ সম্প্ৰচাৰ নহয় কিয়নো আমি পোনপটীয়া সম্প্ৰচাৰত থাকোঁ আপোনালোকৰ সৈতে পোনপটীয়াকৈ ফোনত কথা পাতোঁ কিন্তু পুনৰ সম্প্ৰচাৰ কৰিবলৈ যাওঁতে আমাৰ কিছু কাৰিকৰী অসুবিধাত হয় কিন্তু আমাৰ এই অনুষ্ঠানটো আমাৰ প্ৰথম খবৰৰ ইউটিউব চেনেলত উপলব্ধ হ'ব অনুষ্ঠান শেষ হোৱাৰ পিছতে গতিকে অনুষ্ঠান শেষ হোৱাৰ পিছতে আপোনালোকে যদি ছাৰৰ পৰামৰ্শখিনি শুনিব বিচাৰে তেনেহ'লে আমাৰ প্ৰথম খবৰৰ ইউটিউব চেনেলত গৈ আমাৰ অনুষ্ঠানটোৰ পৰা ছাৰৰ পৰামৰ্শখিনি পুনৰ শুনিব পাৰিব মই পুনৰবাৰ দৰ্শকসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আপোনালোকেও যদি কিবা জানিব বিচাৰিছে শীতকালৰ স্বাস্থ্যজনিত সমস্যাৰ কিছু পৰামৰ্শ ল'ব বিচাৰে বা HMPV ভাইৰাছৰ সম্পৰ্কে কিবা জানিব বিচাৰে তেনেহ'লে আমালৈ ফোন কৰিব পাৰে আমাৰ ফোন নম্বৰটো দি থৈছোঁ কৈ দিছোঁ এবাৰ 0361246670 এই নম্বৰত ফোন কৰি পোনপটীয়াকৈ আমাৰ সৈতে কথা পাতিব পাৰিব ছাৰৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব যি কি নহওক ছাৰ আৰু এটা ফোন আহিছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব মই বৰিগাঁৱৰ পৰা কৈছিলোঁ হয় ডাঙৰীয়া আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ ভোগালী বিহুৰ শুভেচ্ছা জনোৱাৰ সমান্তৰালকৈ শেহতীয়াকৈ হ'লেও অলপ দেৰিকৈ হ'লেও নৱবৰ্ষৰো শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপুনি কি জানিব বিচাৰিছে ডাঙৰীয়া জনাব তাৰমানে মোৰ তাৰমানে স্কিনত মুখত তাৰমানে শালমন ওলাই থাকে আপোনাৰ বয়সটো ডাঙৰীয়া
আপুনি যদি মোক শুনি আছে তেনেহলে আপোনাৰ বয়সটো এবাৰ ক'ব 24 হয় ওকে হালমন মানে এই ঠাণ্ডা সিজনত বেছি ওলাই নে গৰম সিজনত নে এনি টাইম এনেকুৱা ওলাই আছে মানে দুটাতে ওলাই হয় ওলাই আছে নহয় জানো স্যাৰ কি ক'ব তেখেতৰ হালমনৰ সমস্যা বুলি কৈছে খালি ঠাণ্ডা দিনতে হয় নে 20 মানে গোটেই বছৰতে থাকে আপোনাৰ প্ৰবলেমটো হয় আপুনি যদি শুনি আছে তেনেহলে ইতিমধ্যে আমাৰ হৈতে থকা চিকিৎসকগৰাকীয়ে জানিব বিচাৰিছে যে আপোনাৰ হালমনৰ যেটো সমস্যা সেই সমস্যাটো ঠাণ্ডা দিনত বেছি হয় নে গৰম দিনতো বেছি হয় মানে একেই থাকে মানে ঠাণ্ডা দিনত বেছি হৈছে গৰম দিনত অলপ কম আছিলে ওকে ঠাণ্ডা দিনত স্যাৰ বেছি হোৱা বুলি কৈছে যেনেকে আপোনাক কলো হেতু এলাৰ্জিক ৰাইনাইটিছৰ নিচিনা বস্তু হ'ব পাৰে আপুনি যিকোনো বস্তুত আপোনাৰ ওচৰৰ যিখিনি বস্তু আছে তাৰ পৰা কিবা এলাৰ্জি হৈ পেলাই আপোনাক বাৰে বাৰে হৈ থাকিব পাৰে সো আপুনি আপোনাৰ ওচৰা বখৰত যিখিনি বস্তু থাকে ঘৰত হয় অফিসত হওক বা আপুনি যদি কলেজত যায় হেকিটা চাই ফলে বস্তুটো কমন বস্তুটো উলাই ল'ব লাগিব নোট ডাউন কৰিব লাগিব যে মোৰ ঘৰত এনেকৈ হয় যেনেকৈ আমি কথা পালো আপুনি মাস্ক ইউজ কৰিব আপোনাৰ কাৰণে ভ্যাকসিনেশন ইজ বহুত দৰকাৰী ভ্যাকসিনেশন হলকলে এনেকুৱা ইনস্টেন্সেস আছে যিকেইটা ৰোগীয়ে মোৰ তাতে প্ৰত্যেক মাহ আহিছিলে ভ্যাকসিনেশন লোৱাৰ পিছত হিয়তে এক বছৰত 12 ঠাইত দুইবাৰ বা তিনিবাৰে হয় ইমানখিনি ইমপ্ৰুভমেন্ট পোৱা যায় আৰু নিজৰ প্ৰটেকশনটো ল'ব লাগিব হ্যান্ড ওয়াশিং আৰু এবাৰ আপোনাৰ লোকাল ডক্টৰক দেখাই ফলে আপুনি আপোনাৰ ডক্টৰৰ মতে এক্সৰে কৰাই ফলে চাই ল'ব যে খালি এটো সিম্পল ভাইরাল ইনফেকশন বা এলার্জিক রাইনাইটিস হয় বা সাইনোসাইটিস হয় না কিবা এটা ডাঙৰ বস্তু আছে যিহেতু আপোনাৰ সেই বেমাৰটো বহুত দিনৰ পৰা কন্টিনিউয়াস আছে বাট যিখিনি আমি ডিসকাস কৰিছো আৰু যিখিনি কলো যে হেকিটা নরমাল জুনে সব মানুহে চাব লাগে প্ৰটেকশনৰ কাৰণে হয় কৰিব লাগে হেতু সবেকো কৰিব লাগে ইনক্লুডিং আপুনিও কৰিব হয় ডাঙৰীয়া ইতিমধ্যে কৈছে স্যাৰে আৰু তাৰ মাজতে ময়ো আৰু এটা কথা কওঁ যেহেতু আপোনাৰ হালমনৰ সমস্যা আছে গতিকে আপোনাৰ পেছাব পায়খানাৰ কেনেকুৱা ধৰণৰ ক্লিয়াৰলি আছে নে নাই বা পেটৰ কিবা সমস্যা আছে নেকি এইখিনি কথাও এবাৰ চাব লাগিব গতিকে মই ভাবো এগৰাকী বা আমাৰ হৈতে থকা চিকিৎসকগৰাকীও আপোনাক এটা পৰামৰ্শ ইতিমধ্যে দিছে যে আপোনাৰ যদি সাবচিকনতাটো প্ৰথম কথা মেইনটেইন কৰিবই লাগিব আৰু ড্ৰাই সিজনত বেছি হোৱা কাৰণ ঠাণ্ডা অহাৰ লগে লগে আমাৰ শুকান হৈ পৰে পৰিবেশটো আৰু ড্ৰাইনেছৰ কাৰণে আমাৰ কেতিয়াবা স্কিনৰ সমস্যা হয় সমান্তৰালকৈ ধূলি মাকুতি বেছি হয় এই মুহূৰ্তত গতিকে আমি মুখখন কিমান ধৰণে সাফা কৰি ৰাখিছো হেতু ওপৰতো গুৰুত্ব দিব লাগিব সাবচিকনতা অৱলম্বন কৰক পেটটো ক্লিয়াৰ ৰাখক সাফা কৰি ৰাখক বা পেটৰ কিবা যদি কনষ্টিপেশনৰ প্ৰবলেম আছে সেই সমস্যাসমূহ আপুনি নিৰাময় কৰি লওক নিশ্চিতভাৱে আপুনি দেখিব যে অটোমেটিক্যালি আপোনাৰ যি স্কিনৰ হালমনৰ যি সমস্যা সেই সমস্যাসমূহ নোহোৱা হৈছে ভাল হৈ যাব ধন্যবাদ জ্ঞাপন কৰিছো আমালৈ ফোন কৰাৰ কাৰণে স্যাৰ ইতিমধ্যে তেখেতে যি হালমনৰ কথাটো উল্লেখ কৰিছিলে মই এইটো কথা বাৰু আহিম পিছলৈ কাৰণ স্কিনৰো যথেষ্ট সমস্যা হয় এই ঠাণ্ডা দিনত খৰখজতি বিলাকো বৃদ্ধি পোৱা পৰিলক্ষিত হয় আমি কথা পাতি আছিলো চৰ্দি কাহৰ ওপৰত স্যাৰ এই যে কেতিয়াবা এনেকুৱা হয় যে মুখখন আমাৰ বাৰে বাৰে চুই থাকিবলৈ মন যায় বা চকুত আমি ঘপককে চুই দিও আমি মানে চকুত কিবা এটা খজুৱাই থকাৰ নিচিনা ফিল কৰো যাৰ কাৰণে আমি পটককে কোনো ধৰণৰ ফিল নকৰাকে হঠাৎ আমাৰ হাতখন চকুলে গৈ থাকে আৰু এই যে আমি ঘনে ঘনে মুখখন চুই থকা ঘনে ঘনে চকু চুই থকা এইটো হেৰিয়ৰ কাৰণে আমাৰ যেটো অভ্যাসৰ কাৰণে আমাৰ কেনেকুৱা সমস্যা হ'ব পাৰে স্যাৰ সক এটো সোর্স অফ ইনফেকশন বেছি হৈ যায় যদি মই বাৰে বাৰে আনকনসিয়াস সাপোজ আপুনি আৰু মই ইয়াতে বহিছো টেবুলত হাত আছে ইয়াতে ডাস্ট থাকিব পাৰে ইয়াতে কিবা সাফা ভালকে সাফা না থাকিব পাৰে বা সাফা কৰবা কোনবা যদি গৈছেও যদি 2 ঘণ্টা পিছত অটোমেটিক্যালি ডাস্ট আৰু হেকিটা আহি পৰিবই সো উইল আমি এটো লগত তেনেকৈ যোৱাৰ লগে লগে আমি এই ইনফেকশনটো তাৰ পৰা আমাৰ চকুৰ আৰু নিয়াৰটো লৈ গলো সো হেতু লং ৰানত আমাৰ ইমিউনিটিটো কমাব আৰু হেতুৱে সোর্স অফ আমাৰ ইনফেকশনটো ভিতৰ যোৱাৰ সোর্স আমি ইনফেকশনটো তলৰ পৰা ভিতৰলৈ লৈ গৈছো নাকৰ ওচৰত বাৰে বাৰে চুলুৰ ইয়াতে গলৈ চকুৰ গলো তাতে ইনফেকশন গল সো আমি হেতু হ্যাবিটটো কাটেল কৰিব লাগে আৰু যদি এটা কথা হল কাবাৰ হ্যাবিট থাকিব পাৰে এটো থাকিব পাৰে হয় হা এটা হল যে ঠাণ্ডাৰ দিনত যদি বেছি হৈছে মানে ড্ৰাই স্কিন হ'ব পাৰে বা কিবা এলাৰ্জি তেও লাগি যাব লাগে সো যদি হ্যাবিট আছে আমি হ্যাবিটটো চেঞ্জ কৰিব লাগে আৰু আমাৰ ফ্ৰিকুৱেন্ট হ্যান্ড ওয়াশিং কৰিব লাগে হয় হয় সো ইনফেকশন হোৱা চান্সটো কমি যায় হয় হয় স্যাৰ এটা ফোন আছে আমি ফোনটো লৈ লৈছো হয় 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 কোনে কৈছে কৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব সংযোগ বিচ্ছিন্ন হৈছে আমি আশা কৰিছো তেখেতে পুনৰবাৰ আমালৈ ফোন কৰিব স্যাৰ মই অকনমান দৰ্শকসকলক এটা কথা জনাই দিও যে
আমি বহুত সময়ত আনকনসিয়াসলি আমি নজনাকৈ কেতিয়াবা সঘনাই আমাৰ এটা অভ্যাসত পৰিণত হৈ যায় যে আমি মুখখন বাৰে বাৰে চুই থাকো বা চকুকেইটা চুই থাকো কিন্তু এনেকুৱা ধৰণৰ ঘনাই মুখখন চুই থকা বিশেষকৈ ঠাণ্ডাৰ সিজন সময়ত বা ঠাণ্ডাৰ সময়খিনিত যদি আমি বাৰে বাৰে মুখখন চুই থাকো বা বাৰে বাৰে আমি চকু জুৰি চুই থাকো তেনেহলে কিন্তু আমাৰ বিভিন্ন ধৰণৰ সমস্যা হ'ব পাৰে চকুৰ ইনফেকশন হ'ব পাৰে সৰ্দি বেছিকৈ লাগিব পাৰে আমাৰ হাসি আহি থাকিব পাৰে পানী বৈ থাকিব পাৰে এলাৰ্জি টাইপ হৈ যাব পাৰে গতিকে আমি পৰাপক্ষত চাৰে এটা কথা ক'লে যে যদিহে কাৰোবাৰ ঘনাই মুখখন তেনে ধৰণে চুই থকা চকুজুৰ চুই থকাৰ কিবা অভ্যাস আছে সেই অভ্যাসসমূহ আঁতৰাব লাগে স্যাৰ মই এইখিনি কথা আৰু পাতিম কিন্তু মই অকণমান HMPV ভাইৰাছটোৰ সম্পৰ্কে জানিব বিচাৰিছোঁ মই দৰ্শকসকলক জনাই দিওঁ যে যদিও বা চীনত এই ভাইৰাছটো ধৰা পৰিছে তাৰ সমান্তৰালকৈ কিন্তু ভাৰতবৰ্ষতো আমি কিছুদিন পূৰ্বে এটি কণমানিৰ দেহত HMPV ভাইৰাছ ধৰা পৰিছিল আৰু আজিৰ দিনটোৰ এটা শেহতীয়া খবৰ আছে উত্তৰ প্ৰদেশৰ এগৰাকী 60 বছৰীয়া মহিলাৰ কিন্তু মৃত্যু হৈছে HMPV ভাইৰাছত গতিকে চিন্তনীয় বিষয় আমি এই বিষয়টো আজি আলোচনাৰ বাবে বাছি লৈছিলোঁ মই ছাৰৰ পৰা অকণমান জানিব বিচাৰিছোঁ প্ৰকৃতাৰ্থত HMPV ভাইৰাছনো কি ছাৰ HMPV ভাইৰাছ যোনটো কয় তাৰ ফুল ফৰ্ম হ'ল হিউম্যান মেটা নিউমো ভাইৰাছ এইটো নামৰ পৰা নাই এইটো প্ৰথম ডিটেক্ট হৈছিলে 2001ত চাইনাত এটা কিছুমান দিনৰ পৰা যেনেকৈ আপোনালোকে সব নিউজ চেনেলত কৈ আছে যে মানে ভাইৰাছটো চাইনাৰ পৰা ভৰিছে ইণ্ডিয়াটো আহিলে আজি এটা উত্তৰ প্ৰদেশক এটা মহিলাগৰাকী ডেথ হ'ল ইউজুৱেলি এইটো এক্সট্ৰিম অফ এজ বুলি কওঁ 5 বছৰতকৈ কম আৰু 60 বছৰতকৈ বেছি নিউমোনিয়া ইন এনি কেছ নিউমোনিয়া নিউমো ভাইৰাছ মানে নিউমোনিয়া কৰে নিউমোনিয়া এক্সট্ৰিম অফ এজ নট এনেও ডেঞ্জাৰাছ ওকে তাৰ পিছত যদি কাবাৰ লগত বেলেগ বেমাৰ থাকে যেনেকৈ ডায়াবেটিছ আছে হাৰ্ট ডিজিজ আছে কিডনি ডিজিজ আছে সেইকেইটা থাকিলে নিউমোনিয়াটো আগত বঢ়ি যায় কিন্তু আমি ভাইৰেল নিউমোনিয়া হ'ব পাৰে বেক্টেৰিয়েল নিউমোনিয়া হ'ব পাৰে ফাংগাল নিউমোনিয়া হ'ব পাৰে বেক্টেৰিয়েল নিউমোনিয়া বহুতখিনি এণ্টিবায়'টিকৰ পৰা ঠিক ঠাক হৈ যায় বাট সময় লাগে বেক্টেৰিয়া এটুক আমি কমিউনিটি একুৱাৰ্ড নিউমোনিয়াও কওঁ সো কমিউনিটি একুৱাৰ্ড নিউমোনিয়া মানে যোনটো ভাইৰাছ বা বেক্টেৰিয়া কমিউনিটিৰ ৰম কৰি আছে তাৰ পৰা ইনফেকশনটো অহাৰ বুলি ক'লোঁ সো হেতুৰ কাৰণে আমাক প্ৰটেক্ট কৰিব লাগিব প্ৰটেকশ্যনৰ কাৰণে যোনটো আমি কোভিডৰ সময়ত যোনটো প্ৰটেকশ্যনটো ৰাখিছোঁ স্যাৰ আমি হেখিনি কথালৈ যাম কিন্তু এটা ফোন আছে আমি পুনৰ ফোনটো লৈ লৈছো হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব হেল্ল' মই বামুনিগাঁৱৰ পৰা কৰিছোঁ হয় ডাঙৰীয়া আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ লগতে অলপ দেৰিকৈ হ'লেও নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আপুনি কি জানিব বিচাৰিছে জনাওক তাৰমানে আমাৰ ছোৱালীটোৰ বয়স হৈছে 17 বছৰ তিল আকৃতিৰ কিছুমান মুখত উঠিছে তিল আকৃতিৰ হয় হয় তিল আকৃতিৰ উঠিছে ওকে এইটো জন্মৰ পৰাই আছে নে বৰ্তমানহে উঠিছে জন্মৰ পৰা নাই মানে জন্মগতভাৱে তেখেতৰ মুখত তিলৰ দৰে কিছুমান চিন আছে নহয় জানো হয় জন্মগত দুই এটাহে আছিল এতিয়া বেছি হৈছে ওকে স্যাৰ এইটো কিয় বুলি ভাবে জেনেটিক্যালি হ'ব পাৰে ইমিউনিটি হ'ব পাৰে আৰু কিবা বেমাৰ থাকিলে তেওঁক ভালকে ইনভেষ্টিগেট কৰি ল'ব লাগিব যিহেতু ফেচত আমি নচোৱাকে বা ভালকে পৰীক্ষা চৰকাৰ নকৰাকে এনে দৰবটো দিয়াটো জাষ্টিফিকেশ্যন নহ'ব আৰু আমি এটা কথা পাতি থাকোঁতে পাতিছিলোঁ আপোনাৰ কনষ্টিপেশ্যন আছে নেকি পেট ঠিকে আছে নেকি সেইকেইটাও চব চাই ল'ব লাগিব ওকে ওকে চ' ডাঙৰীয়াৰ কাৰণে ছাজেশ্যন এইটোৱে হ'ব এনেই দৰব দিয়াতকৈ তেখেতক স্কিন স্পেচিয়েলিষ্ট আৰু এটা মেডিচিন ডক্টৰক দেখাই ফালে দুটাৰে যোগাযোগ কৰি ফালে টিম এপ্ৰ'চ হৈ ফালে তেওঁৰটো ভাল হ'ব হয় হয় মই তেখেতৰ প্ৰশ্নটোতে আঁত ধৰি এটা কথা সুধিব বিচাৰিছোঁ স্যাৰ যদিহে আমি নৰ্মেল তিল বুলিয়ে ধৰোঁ তেনেহ'লে সেই তিলবোৰ যিহেতু মুখত বেছিকৈ হৈছে ৰিমুভ কৰিব পৰা যাবনে স্যাৰ হয় আজিকালি লেজাৰ আছে কোল্ড এয়াৰ লেজাৰ আছে বহুতখিনি আছে চ' কছমেটিক ডাৰ্মেটলজিষ্ট বহুত আছে যদি আমাৰ অসমত চাই আমাৰ বহুতখিনি ডক্টৰে এইটো কাম কৰে চ' দুটা হ'ল এটা হ'ল কছমেটিক বাৰণ কৰা যায় এইটো কৰি অতাৰাই দিব পৰা যায় আৰু দ্বিতীয় হ'ল এইটো কিয় হৈছে এইটোৱে লগে লগে জানিব লাগে যে পিছত আৰু আকৌ হৈ নাযায় হয় নেযায় হয় ডাঙৰীয়া ইতিমধ্যে ছাৰে খুব ধুনীয়াকৈ কথাখিনি ক'লে যিহেতু তেনেকুৱা ধৰণৰ কিছু সমস্যা হ'লে সন্মুখত পেচেণ্টজনক নোচোৱাকৈ বা ৰোগীজনক নোচোৱাকৈ কোনো এটা পৰামৰ্শ দিয়াটো উচিত নহয় আৰু আপোনাৰ যিহেতু ছোৱালীজনীৰ বয়স 17 বছৰ তেখেতৰ স্কিনত সেই সমস্যা হৈছে তাতে মুখত হৈছে গতিকে এবাৰ স্কিন স্পেচিয়েলিষ্টৰ কাষলৈ যাওক তেখেতৰ পৰামৰ্শ লওক আৰু এটা কথা ছাৰে ইতিমধ্যে উল্লেখ কৰিছে যে
ৰিমুভ কৰিব পৰাৰ সুবিধা আছে কিন্তু প্ৰকৃততে জানি ল'ব লাগিব ক'ৰ পৰা বা কিহৰ পৰা সেই সমস্যাটো হৈছে আৰু যদিহে নৰ্মেলি তেখেতৰ এনেই স্কিনত তেনেধৰণে ওলাইছে নিশ্চিতভাৱে সেয়াও ৰিমুভ কৰিব পাৰিব আৰু যদিহে কিবা অন্য সমস্যাৰ পৰা তেনেধৰণৰ মুখত কলা কলা দাগ পৰিছে বা তিলৰ দৰে উঠিছে সেইখিনিও ঠিক কৰিব পৰা যাব গতিকে এগৰাকী স্কিন স্পেচিয়েলিষ্টৰ কাষলৈ গ'লে নিশ্চিতভাৱে উপকৃত হ'ব ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি আমালৈ ফোন কৰাৰ কাৰণে ছাৰ কিছু সময় বিৰতি ল'ব লাগিব দৰ্শকসকল আজি আমি শীতকালৰ বিভিন্ন সমস্যা সমান্তৰালকৈ HMPV ভাইৰাছৰ ওপৰত কথা পাতি আছোঁ আপোনালোকৰ যদি এই সমস্যাৰ সম্পৰ্কে কিবা জানিবলগীয়া আছে তেনেহ'লে আমালৈ ফোন কৰিব পাৰে আমাৰ অনুষ্ঠান অব্যাহত থাকিব সময়সমূহ বিৰতিৰ বিৰতিৰ পিছতে পুনৰ উভতি আহিছোঁ আমাৰ বিশেষ অনুষ্ঠান ডক্টৰ চন কললৈ আৰু আজি আমাৰ সৈতে উপস্থিত আছে মেডিচিন বিশেষজ্ঞ ডক্টৰ দিনেশ আগৰৱালা আজি আমি কথা পাতি আছোঁ শীতকালৰ বিভিন্ন সমস্যাৰ সম্পৰ্কে সমান্তৰালকৈ শেহতীয়াকৈ সমগ্ৰ বিশ্বজুৰি যি এটা ভাইৰাছে সন্ত্ৰাস চলাই আছে HMPV ভাইৰাছ এই ভাইৰাছৰ সম্পৰ্কে এই ভাইৰাছৰ লক্ষণসমূহনো কি এই ভাইৰাছৰ পৰা আমি কেনেধৰণে হাত সাৰি থাকিব পাৰোঁ কেনেধৰণে আমি প্ৰটেকশ্যন ল'ব পাৰোঁ ভাইৰাছৰ পৰা এইসমূহৰ কথা আমি পাতিম কিন্তু পুনতে এটা ফোন আছে আমি প্ৰথমেই ফোনটোকে লৈ লৈছোঁ কোনে কৈছে ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে জনাব হেল্ল' নমস্কাৰ মোৰ নাম কল্পজিত বৰগোহাঁই হয় ডাঙৰীয়া আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি ক'ৰ পৰা ক'লে চৰাইদেউ জিলাৰ পৰা কৈছোঁ হাতৰ পৰা কৈছে হয় আপুনি কি জানিব বিচাৰিছে হয় মই ছাৰৰ পৰা জানিব বিচাৰিছোঁ যে HMPV ভাইৰাছটো আমি কেনেকৈ বাচিব পাৰিম নিশ্চয় নিশ্চয় খুব ধুনীয়া প্ৰশ্ন আচলতে মোৰ প্ৰশ্নটোত আপুনিয়ে কৰিলে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি শুনি থাকক মই ছাৰক সেই প্ৰশ্নটো উত্থাপন কৰিছোঁ ছাৰ তেখেতে মোৰ এটা প্ৰশ্ন কৰিছে খুব ভাল যে HMPV ভাইৰাছৰ পৰা কেনেধৰণে আমি হাত সাৰি থাকিব পাৰিম আমি কেনেধৰণে সুৰক্ষিত হৈ থাকিব পাৰিম অকণমান যদি কৈ দিয়ে কেৱল তেওঁৰ কাৰণেই নহয় সমগ্ৰ দৰ্শকসকলৰ কাৰণেই আমাক এই ভাইৰাছ যেনেকৈ সব ভাইৰাছৰ পৰা প্ৰটেকশ্যন হ'ব লাগে ফ্ৰিকুৱেণ্ট হেণ্ড ৱাশ্বিং কৰিব লাগে হেণ্ড ৱাশ্বিঙৰ টেকনিকটো আছে এটলিষ্ট 20 ছেকেণ্ডছ মিনিমাম দিব লাগে হেণ্ড ৱাশ্বিং আপুনি যদি বেছি দিয়ে নো আপত্তি বাট মিনিমাম 20 ছেকেণ্ড যাব লাগে ঠিক আছে আৰু ক্ৰাউডেড প্লেছৰ পৰা বাচিব লাগে কোনোবাই যদি আপোনাৰ ওচৰৰ মানুহ যদি কাহ ঠাণ্ডা লগা আছে চৰ্দি আছে যদি তাৰ পৰা বাচিব লাগে আৰু মাস্ক ইউজ কৰিব নিজৰ প্ৰটেকশ্যন ইউজ কৰিব মাস্ক ইউজ কৰিলে আপোনাৰ যদি দুইজনে মানুহ মাস্ক ইউজ কৰে আপুনিও ইউজ কৰে আপোনাৰ কালিকো যদি ইউজ কৰে তেতিয়া প্ৰটেকশ্যন বেছি তেতিয়া প্ৰটেকশ্যন ইজ 90 to 100% যদি আপুনি অকলো প্ৰটেকশ্যন কৰে তেতিয়া 70 to 80% প্ৰটেকশ্যন আছে চ' ফ্ৰিকুৱেণ্ট হেণ্ড ৱাশ্বিং মাস্ক ইউজিং আৰু ক্ৰাউড প্লেছৰ পৰা আঁতৰাই থকাটো যেটা এইটোৰ পৰা আমি এই হিউম্যান মেটা নিউমো ভাইৰাছ পৰা বাচিব পাৰিম এটা কথা আমি ক'ব পাৰোঁ নেকি যে আমি কোভিডৰ সময়ত যি ধৰণে নিজকে সুৰক্ষিত কৰি ৰাখিছিলোঁ কোভিডৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমি যেনে ধৰণৰ ব্যৱস্থা লৈছিলোঁ নিজৰ ওপৰত নিজে সমজুৱা প্লেছ লৈ নগৈছিলোঁ সমজুৱা স্থান আমি পৰিত্যাগ কৰিছিলোঁ মাস্ক ব্যৱহাৰ কৰিছিলোঁ কিন্তু শেহতীয়াকৈ আমি সকলোৱে প্ৰায় মাস্ক এভইড কৰা হ'লোঁ কাৰণ আমাৰ উশাহ নিশাহ ল'বলৈ অসুবিধা হয় বুলি আমাৰ সেয়া এটা বাহনা যি কি নহওক বাৰু ছাৰে খুব ধুনীয়াকৈ কৈছে আচলতে HMPV ভাইৰাছ বুলি নহয় বা কোভিড বুলিয়ে নহয় এনেকুৱা বৰ্তমান যিটো অৱস্থা যিটো আমাৰ পাৰিপাৰ্শ্বিকতা যি ৱেডাৰ এই সময়ত যদি আমি মাস্কখন ব্যৱহাৰ কৰোঁ আমি বহুখিনি বেমাৰৰ পৰা বাচি থাকিব পাৰোঁ তাৰপিছতে আমি অকণমান যদি চাওঁ যে কোনোবা যদি পানী লগা জ্বৰ চৰ্দি কাহত আক্ৰান্ত হৈ আছে তেখেতৰ পৰা কিছু দূৰত্ব বজাই ৰখা বা তেখেতকো সেইখিনি প্ৰিকশ্যন ল'বলৈ পৰামৰ্শ আগবঢ়োৱা সমান্তৰালকৈ হেণ্ড ৱাছৰ কথাটো ক'লেই আমি হাতখন বাৰে বাৰে ধুব লাগিব কিন্তু হাতখন এনেই ধুলেও নহ'ব ধুনীয়াকৈ চাবোন লগাই কেনেধৰণে ধুব লাগিব সেয়া চাগে আমি প্ৰত্যেকেই জানো কাৰণ সেয়া আমি কৰিছিলোঁ কোভিডৰ সময়ত আমি প্ৰত্যেকেই সেই নিয়মসমূহ ফ'ল' কৰিছিলোঁ কাৰণেই আজি আমি বাচি আছোঁ গতিকে আমি আশা কৰিছোঁ HMPV ভাইৰাছৰ পৰা আমি সুৰক্ষিত হৈ থাকিবৰ কাৰণে আগৰ যিসমূহ অভ্যাস সেই অভ্যাসবোৰ আমি পুনৰ অনুশীলন কৰিব লাগিব বা সেই অভ্যাসবোৰ আমি পুনৰ কৰি যাব লাগিব যি কি নহওক ছাৰ মই অকণমান আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছোঁ যদিহে আমি কেনেবাকৈ HMPV ভাইৰাছত আক্ৰান্ত হওঁ এই ভাইৰাছৰ লক্ষণসমূহ কেনেকুৱা আমি কেনেকৈ জানিম যে তেওঁ কমন ফ্লুৰ নিচিনাই মানুহৰে চৰ্দি লাগি থাকিব পাৰে নাকৰ পৰা পানী যাব পাৰে কাহ আহিব পাৰে চ' দিগদাৰ কি এই চিমটমছকেইটা একদম সিম্পল ভাইৰেল ফ্লুৰ নিচিনাই চিমটম হয় জ্বৰ আহিব পাৰে কাহ আহিলে মানুহে ভাবে এইটো মোৰ ভাইৰেল ইনফেকশ্যন হৈছে ভাইৰেল ইনফেকশ্যনকেইটাই
আসলতে যদি ভালকে ট্ৰিটমেণ্ট নহয় হেতুৱে ডেঞ্জাৰাছ যেনেকৈ কোভিড ভাইৰাল আছিল ডেংগু ইজ এ ভাইৰাছ সো ব্যাকটেৰিয়েল ইনফেকশনৰ বহুতকেইটা এন্টিবায়োটিক আছে ভাইৰালৰ নাই সো প্ৰটেকশ্যন যেনেকৈ আমি কথা পাতিলোঁ প্ৰটেকশ্যন ইজ ওৱান অফ দ্য বেষ্ট যদি আপোনাৰ চৰ্দি হৈছে বা আপুনি জ্বৰ লগত হৈছে বা কাহ আছে আৰু আপুনি ভালকে ধৰিব পৰা নাই যে কি হৈছে আপুনি নিজৰ ডক্টৰক কন্টাক্ট কৰিব হয় হয় আৰু উপায়টো দেৰিকে নকৰাতকে আগতে ল'ব আগতে মানে ফ্লুত আক্ৰান্ত হোৱাৰ লগে লগে ঘৰতে ট্ৰিটমেণ্ট নলৈ বা ঘৰতে অপেক্ষা নকৰি অনতিপলমে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো প্ৰয়োজন নহয় জানো হয় স্যাৰ এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব মই শিৱানী ভৰানী কৈছোঁ শুৱালকুছিৰ পৰা হয় আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ শেহতীয়াকৈ হ'লেও ভোগালী বিহুৰ শুভেচ্ছা সমান্তৰালকৈ নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ আপুনি কি জানিব বিচাৰিছে জনাব মই জানিব বিচাৰিছোঁ যে এইটো ভাইৰাছৰ কাৰণেও আমি কিবা ভেকচিন ইউজ কৰিব পাৰিম নেকি আগতীয়াকৈ আকৌ এবাৰ কওকচোন আপুনি কি ক'লে আমি কোভিড ভেকচিনৰ নিচিনাকৈ HPV ভাইৰাছৰ প্ৰিভেন্ট কৰিবৰ কাৰণেও কিবা ভেকচিন ইউজ কৰিব পাৰিম নেকি হয় এটা খুব ধুনীয়া প্ৰশ্ন তেখেতেও সুধিছে যে HMPVৰ কিবা ভেকচিন ওলাইছে নেকি HMPVৰ কোনো ভেকচিন নাই হা ফ্লু ভেকচিন ইনফ্লুয়েঞ্জা ভেকচিন যোনটো কোৱা যায় এইটো ভেকচিনটো ল'ব পৰা যায় বিকজ এইটো ইনডাইৰেক্টলি HMPVকো প্ৰটেক্ট কৰিব আৰু যিকেইটা ৰোগী এক্সপ'জ বেছি থাকে বা যিকেইটা মানুহে নৰ্মেল পাৰ্চনে যেনেকৈ ডায়েবেটিছ হ'ল হাৰ্ট ডিজিজ কিডনি পেচেণ্ট বা যাৰ ব্ৰংকেল এছমা আছে বা আমি যোনে আগতে স্মকিং কৰিছিলে বা এতিয়া এৰি দিলে বা এতিয়াও যোনে স্মকিং কৰি আছে লাং কণ্ডিশ্যন ইনভলভমেণ্ট আছে সেইকেইটা ৰোগীয়ে এই ইনফ্লুয়েঞ্জা ভেকচিন লোৱাটো অত্যন্ত দৰকাৰী আৰু মই ছাজেষ্ট কৰোঁ যেকেইটা হেল্থ কেয়াৰত কাম কৰিছে সেইকেইটা চবৰ কাৰণে এণ্ড ইনফ্লুয়েঞ্জা ভেকচিন যোনটো আমাৰ পলিউশ্যন আজিকালি আছে বা যিখিনি চৰ্দি কাহ আৰু বেলেগ বেলেগ ধৰণৰ বেলেগ আমি কোভিডৰ পৰা বাহিৰত অহাই নাই আৰু আমাৰ HMPV আহি গ'ল চ' ভেকচিনেশ্যন লোৱাটো অত্যন্ত দৰকাৰী ডাইৰেক্ট যদি আপুনি খুদে HMPVৰ কোনো ভেকচিন নাই বাট ইনফ্লুয়েঞ্জা ভেকচিন আৰু নিউমোনিয়া ভেকচিন উইল ডেফিনেটলি প্ৰটেক্ট হয় ইতিমধ্যে আপুনি উত্তৰটো নিশ্চয় পাইছে HMPVৰ ভেকচিন কোনো ধৰণৰ বৰ্তমানলৈকে ওলোৱা নাই কিন্তু আমাৰ যদি শাৰীৰিক কিবা সমস্যা আছে সেইসমূহ প্ৰিভেণ্ট কৰিবৰ কাৰণে আমি অতিৰিক্তভাৱে গুৰুত্ব প্ৰদান কৰিব লাগিব আৰু আমাৰ ফ্লু ভেকচিনখিনি নিশ্চিতভাৱে আমি নিয়মীয়াভাৱে ল'ব লাগিব ছাৰ মই এই মুহূৰ্তত এটা মই কথা জানিব বিচাৰিছোঁ এয়া চাগে মোৰকেই কথা নহয় প্ৰতিজন সৰ্বসাধাৰণ মানুহৰ যি প্ৰশ্ন যে সকলোৱে এটা কথা কয় কোভিড ভেকচিন লোৱাৰ পিছৰ পৰা মানুহবোৰ ক্ৰমান্বয়ে দুৰ্বল হৈছে মানুহৰ সেই বেমাৰ প্ৰতিৰোধ কৰিব পৰা ক্ষমতাটো কাম কৰিব পৰা ক্ষমতাটো যেন ক'ৰবাত হেৰুৱাই পেলাইছে এই কথাটো যে মানুহবিলাকে এটা ধাৰণা লৈ লৈছে বা মানুহবিলাকৰ মনত যে উদয় হৈছে এই প্ৰশ্নটোৰ উদয় হোৱাৰ কিমান দূৰ মানে যুক্তিযুক্ততা আছে এইটো এটা মিসকনচেপশ্যন ওকে ভেকচিন এটা প্ৰটেকশ্যনৰ কাৰণে আজি যদি কোভিড ভেকচিনত সময়মতে নহ'লে হয় বা আমাৰ ইণ্ডিয়াত আমাৰ প্ৰাইম মিনিষ্টাৰ আৰু আমাৰ অসমত যি ৰকমত মানে চব ফালে যে ভেকচিনেশ্যন দিয়া গ'ল আমাৰ এটা হাৰ্ড ইমিউনিটি ডেভেলপ হৈছে আমি প্ৰটেক্ট কৰিলোঁ মই সেইটোৰ কাৰণে এটা এক্সাম্পল দিব বিচাৰিছিলোঁ নিশ্চয় আমাৰ স্মল পক্স আগতে এই জেনেৰেশ্যনটো এতিয়া চোৱা নাই স্মল পক্স 1978ত ইৰাডিকেট হৈ গ'ল ভেকচিনেশ্যনৰ কাৰণে এতিয়া কিছুমান সময়ৰ পৰা আমি 2 বছৰ আগতে পলিঅ' নাইকিয়া ডিক্লেয়াৰ কৰিছোঁ যে ইণ্ডিয়া ইজ পলিঅ' ফ্ৰী এইটো ভেকচিনেশ্যনৰ পৰাহে পচিবল হৈছে যদি আজি 20 ইয়াৰ্ছ পিছলৈ যায় পিডিয়াট্ৰিচিয়ানৰ তাতে চাইল্ড স্পেচৰ তাতে মানুহে গৈছিলে কৈ ফালে যে বাচ্চাটো খেলি আছিলে পৰি গ'ল কিবা ভৰিয়ে ভাঙিলে নে কিবা এটা হৈ গ'ল বাট আপুনি চাব তাত পলিঅ' হৈ গৈছিলে বাট এতিয়া এইটো কথা আমি নুশুনো বিকজ এগ্ৰেছিভ ভেকচিনেশ্যনৰ কাৰণে ভেকচিনেশ্যনে হাৰ্মফুল নহয় এইটো এটা মিসকনচেপশ্যন আজি এভৰি টাইম ইণ্ডিয়াত আমাৰ ইমান ডাঙৰ ভেকচিনেশ্যন প্ৰগ্ৰাম চলি আছে বাচ্চাৰ কাৰণে আৰু আমি চবে নিজৰ বাচ্চা জন্ম লোৱাৰ লগে লগে কথা লৈ যাওঁ যে আমি ভেকচিনেশ্যন ল'ম সেইটো ল'ম বাট এডাল্ট ভেকচিনেশ্যন ইজ লেকিং যে চবে ভাবে যে ডাঙৰ হ'লে ভেকচিনেশ্যন ল'ব নালাগে সেইটো এটা মিসকনচেপশ্যন এডাল্ট ভেকচিনেশ্যন ইজ এ বিগ থিং সেইটোও লাগে নানা ধৰণৰ আছে ভেকচিন এতিয়া যদি আমি কথা পাতোঁ এছ'চিয়েশ্যন অফ ফিজিচিয়ান অফ ইণ্ডিয়া 9 ফেব্ৰুৱাৰী 2024ত এডাল্টক কি ভেকচিনেশ্যন ল'ব লাগে এইটো এটা পুৰা চাৰ্ট বনাই পেলাই দি দিছে কাক কি ল'ব লাগে কি কৰিব লাগে চ' আপোনাক কোনটো ভেকচিন লাগে আৰু কোনটো নালাগে
সেইটো আপোনাৰ ডক্টৰৰ লগত সম্বন্ধ কৰিব বাট নিউমোনিয়া ভেকচিন আৰু ইনফ্লুৱেঞ্জা যাক আমি ফ্লু ভেকচিনো কওঁ সেইটো আজিৰ সময়ত HMPV আহিছে বৰা ভাইছে এইটো সবৰে কাৰণে দৰকাৰী ললে কোনো নুকসান নহয় আৰু কোভিড ভেকচিনে উইক কৰি দিছে বুলি কথা নাই কোভিড ভেকচিন আমাক আজি বচাই দিছে ওকে ওকে স্যাৰ এটা ফোন আছে আমি ফোনটো লৈ লৈছো হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে মই অনিল চন্দ্ৰ মহন্ত কৈছো ডাঙৰীয়া আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো আপুনি কি জানিব বিচাৰিছে ডাঙৰীয়া মই আজি এসপ্তাহ ধৰি মই বহুত কাহি আছো চৰ্দি কাহ এইটো কাৰণে মই আৰু অলপ কথা পাতিব গৈছো কি উপদেশ দিয়ে হয় হয় আপোনাৰ বয়সটো ডাঙৰীয়া মই 79 ওকে স্যাৰ তেখেতে বুজি পালো ধৰি হয় আপোনাৰ চৰ্দি কাহ হৈছে আপুনি 79 এজ আপুনি এনে টেবলেট মই যে ফোনত দিয়াটো উচিত নহব এটো প্ৰগ্ৰামত দিয়াটো উচিত নহব আপোনাৰ আৰু লগত কি প্ৰবলেম আছে ডায়াবেটিস আছে না প্ৰেছাৰ আছে আপোনাৰ ডায়াবেটিস প্ৰেছাৰ তেনেকুৱা ধৰণৰ কিবা সমস্যা আছে নেকি ডাঙৰীয়া হাৰ্টৰ প্ৰবলেম আছে আৰু আৰ্থৰাইটিছ আছে হাৰ্টৰ প্ৰবলেম আছে আৰু আৰ্থৰাইটিছ আছে নিশ্চয় আপুনি এক সপ্তাহ যিহেতু আপোনাৰ কাহ আৰু ঠাণ্ডা আছে আপুনি দৰব খাইছেহে মই আপোনাক সাজেষ্ট কৰোঁ হেতু যিহেতু আপোনাৰ এজ 65 তকৈ বেছি আপোনালোকৰ এটো বয়সত চৰ্দি কাহৰ পৰা আপোনাক নিউমোনিয়া হৈ যোৱা চান্সটো বেছি থাকে আপুনি আপোনাৰ লোকাল ডক্টৰক এবাৰ দেখাই পালে তেওঁ খালি আপোনাক এন্টি এলাৰ্জিয়ে দিয়ে নে লগতে এন্টিবায়োটিক দিয়ে চাই ফালে দেৱাটো উচিত হ'ব নহলে এনে টেবলেট হ'ব আপুনি ভাবো যে ভাল টেবলেট এটা পালো দুই দিনৰ পিছত যদি বেমাৰটো বাঢ়ি যায় এটো আমি কোনো নিবিচাৰো যে প্ৰগ্ৰামৰ আধাতে এটা টেবলেট খাই ফালে বেমাৰটো বেছি বাঢ়ি যায় হয় 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 ডাঙৰীয়া ইতিমধ্যে আপোনাৰ যথেষ্ট বয়স হৈছে 79 কিন্তু খুব ধুনিয়া আপুনি আপোনাৰ কথাগিটাৰ পৰা জানিছো আপুনি বৰ্তমানে বহুত ষ্ট্ৰং হৈ আছে আৰু যেহেতু এসপ্তাহে হৈছে আপোনাৰ চৰ্দি কাহ কিন্তু এটা পৰামৰ্শ ইতিমধ্যে সাৰে দিছে যে সাধাৰণতে আমাৰ এটা টেন্ডেন্সি থাকে ফাৰ্মাসিৰ পৰা গৈ প্লানি জ্বৰ চৰ্দি কাহ হৈছে বুলি কৈ টেবলেট এটা খোৱা আমাৰ প্ৰত্যেকজন এলেহুৱা মানুহৰ অভ্যাস আছে কিন্তু আপুনি সেই কামটো নকৰি এগৰাকী চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক নিশ্চিতভাৱে চিকিৎসকগৰাকীয়ে চাই আপোনাক উপযুক্ত মেডিচিন দিব যাৰ জৰিয়তে আপুনি উপকৃত হ'ব ধন্যবাদ জ্ঞাপন কৰিছো আপুনি আমালৈ ফোন কৰাৰ কাৰণে স্যাৰ মোৰ মনলৈ কেইবাটো প্ৰশ্ন আহি আছে কিন্তু আৰু এটা কল আছে আমি কলটোৱে লৈ লৈছো হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব মই কৈছিলো মোৰ কথাতে কৈছিলো হয় কক এই কাটা গল লাইনটো কাটা গৈছে সারা কথাখিনি কৈ থাকোতে হয় হয় ইতিমধ্যে সাৰে আপোনাক ধুনিয়াকে কথাখিনি কৈ দিলে আপুনি যদি শুনি আছে মই এবাৰ আপোনাক পুনৰ দুহাৰি দিও যে সাৰে এটা পৰামৰ্শ দিছে আপুনি ফাৰ্মাসিৰ পৰা গৈ কোনো ধৰণৰ টেবলেট আনি নেখায় হয় আপুনি এগৰাকী ডাক্তৰক দেখাইছিলো মই তেওঁটা এন্টিবায়োটিকো দিছে নিশ্চয় ভাল হ'ব তেকে ডাক্তৰে নিশ্চয় আপোনাক এটা কোৰ্স দিছে আপুনি ইমান দিন খাব লাগিব আপুনি ইমান দিন খালে ভাল পাব এনেকে ধৰণে আপোনাক নিশ্চিতভাৱে কৈছে ডাক্তৰে যি ধৰণে আপোনাক কৈছে সেই ধৰণে আপুনি টেবলেট কিটা খাওক আপুনি উপকৃত হ'ব ধন্যবাদ জ্ঞাপন কৰিছো আমালৈ পুনৰ ফোন কৰাৰ কাৰণে স্যাৰ মই বহুখিনি কথাই জানিবলগীয়া আছিল HMPV ভাইৰাছৰ ওপৰতো আপুনি কেবাটো আমাক কথা ক'লে এডাল্টৰ ভ্যাকসিনেশনৰ কথা কৈছিলে সেই কথাটো মই অকনমান জানিবলৈ চেষ্টা কৰিম কিন্তু মই এটা কথা এই মুহূৰ্তত জানিব বিচাৰিছো ডায়াবেটিছৰ সম্পৰ্কে আমাৰ যথেষ্ট সংখ্যক বৰ্তমান সময়ত অসমত ডায়াবেটিছ ৰোগীৰ সংখ্যা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে তেনে ক্ষেত্ৰত মাৰুৱাৰী হস্পিটেলে ডায়াবেটিছ চিকিৎসাৰ কাৰণে কি ধৰণৰ ব্যৱস্থা কৰিছে অকনমান যদি কৈ দিয়ে সব মাৰুৱাৰী হস্পিটেলত এটা ডায়াবেটিছক লৈ ফালে আৰ্ট বুলি মানে আন্ডাৰ ওয়ান গ্ৰুপ এটা নতুনকৈ ডায়াবেটিক সেন্টাৰ খুলিছে তাতে সব ইনভেস্টিগেশন আছে हाँ आरु ट्रेन डाइटिशियन ट्रेन डायबिटिक एजुकेटर आरु किसुमान एनेकुआ टेस्ट আছে যেটা কটো নাই এটা সব আন্ডার ওয়ান গ্ৰুপ কৰি দিয়া হৈছে ওকে আৰু আমি মাৰৱাৰী হস্পিটেলত যোৱা 9 বছৰৰ পৰা সোসাইটি যাই থকা আমি এটা ডায়াবেটিস কোর্স রান কৰো তাতে 2 বছৰীয়া কোর্স MBBS ৰ পিছত মান ডক্টৰ আহে আমাৰ তাতে 2 বছৰ ট্ৰেনিং লৈ যায় তাৰ পিছত তেওঁ নিজৰ ডায়াবেটিক সেন্টাৰ খুলে বা ডায়াবেটিস প্ৰেক্টিস কৰিব পাৰি হেতু জয়পুৰ নেশনাল ইউনিভাৰ্সিটিৰ লগত টাইপ কোর্স আছে ইউনিভাৰ্সিটিৰ পৰা সাৰ্টিফিকেট পায় আৰু ট্ৰেনিং টু প্ৰত্যেক বছৰ দুইজন ডক্টৰে পোষ্ট MBBS আমাৰ এটা ট্ৰেনিং কৰিব পাৰি ওকে পাৰ্টিকুলাৰলি ডায়াবেটিছৰ কাৰণে নহয় জানো ডায়াবেটিছ এটো পাৰ্টিকুলাৰ কাৰণে ডায়াবেটিছ এটো পাৰ্টিকুলাৰ কাৰণে হয় দৰ্শকসকল যদি কাৰোবাৰ তেনেকুৱা ধৰণৰ সমস্যা আছে ডায়াবেটিছ বা
বহুমূত্ৰ ৰোগৰ যিটো সমস্যা সেই সমস্যাৰ যদি আপোনালোকে চিকিৎসা কৰিব পাৰে একেখন চাদৰ তলতে সকলোখিনি চিকিৎসাই উপলব্ধ আছে গুৱাহাটী মহানগৰীৰ স্থিত মাৰৱাৰী হস্পিটেলত আপোনালোকে মাৰৱাৰী হস্পিটেলৰ সৈতেও যোগাযোগ কৰিব পাৰে কিন্তু ছাৰ মই আপোনাৰ মুখৰ পৰা এটা কথা জানিব বিচাৰিছোঁ যে হয় আমাৰ যেতিয়া বাচ্চা এটা জন্ম হয় তেতিয়া আমি শিশুৰ যিখিনি ভেকচিন শিশুৰ যিখিনি 3 মহীয়া 6 মহীয়া 9 মহীয়া এবছৰীয়া যিখিনি ভেকচিন দিব লাগে সেইখিনি আমি কেতিয়াও নেপাহৰো আমি শিশুটিক দিওঁ পুৰা মাত্ৰাই দিওঁ কিন্তু এডাল্ট বয়সত বা বয়সস্থ লোকসকলৰ ক্ষেত্ৰত কিন্তু আমি সেইখিনি ধ্যান নিদিওঁ আৰু আটাইতকৈ ডাঙৰ কথা মই নেজানোৱে আজিলৈকে যে এডাল্টৰো তেনেকুৱা ভেকচিনেশ্যন হ'ব পাৰে বা ভেকচিন আৰু মই ভাবোঁ যে মোৰ দৰে হয়তো আৰু বহুতেই নাজানে মই নিজকে অজ্ঞ বুলি ভাবিছোঁ যে মই এই ক্ষেত্ৰত নাজানো এডাল্টৰো কিবা এটা ভেকচিনেশ্যন থাকে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ কেনেকুৱা ধৰণৰ ভেকচিন থাকে কেনেকুৱা বয়সত ল'ব লাগে আৰু কিহৰ বেমাৰৰ পৰা আমি সুৰক্ষিত হৈ থাকিম এডাল্ট ভেকচিনেশ্যনৰ পৰা ভেকচিন ক'ব গ'লে ভেকচিন এটা ডিজিজৰ পৰা প্ৰটেকশ্যনৰ কাৰণে 100% ভেকচিনে চবকে বচাই নিদিয়ে আপোনাক হোৱাৰ পৰা বচায় আৰু তাৰপিছত যদি কাৰোবাৰ হৈয়ে যায় ছাপ'জ আমি ক'ভিড ভেকচিনৰ এক্সাম্পল চবে জানে ক'ভিড ভেকচিন যোনে লৈছিলে আইডাৰ ক'ভিড হোৱা নাই বা যদি হৈয়ে গৈছে চিভিৰিটি হ'লে নিমনিয়া হোৱা নাই তেনেকৈ এডাল্টত বহুত ধৰণৰ ভেকচিন আছে তাৰে আমি বাৰে বাৰে নিমনিয়া ভেকচিন কথা পাতিলোঁ আমি ফ্লু ভেকচিনৰ কথা পাতিলোঁ তাৰপিছত আমি টেটানাছ টক্সইডটো চবেই জানে যে দুখ পালে আমি টেটানাছৰ ভেকচিন ল'ব যাব লাগে চ' টেটানাছ ইজ অলছ' এ ভেকচিন চবেই কয় টেটানাছ টক্সইড বাট এইটোৱে ভেকচিন হয় তাৰপিছত ডিপিটি ভেকচিন আছে তাৰপিছত আমি আজিকালি চাৰ্ভাইকেল কেঞ্চাৰৰ চবে কথা পাতি থাকে চাৰ্ভাইকেল কেঞ্চাৰৰ ভেকচিনটো ল'ব লাগে বাট সেইটো খালি লেডিজকো ল'ব নালাগে গাৰ্লছকো ল'ব নালাগে জেণ্টছৰ কাৰণেও এপ্লিকেবল আছে তেনেকৈ আজিকালি চিকেন পক্স চবে জানে চিকেন পক্স কি হয় চিকেন পক্স সৰু কালত হয় এবাৰ হ'লে আকৌ নহয় বাট হাৰ্পিছ জষ্টাৰ তাৰ কম ফালতে এটা এৰিয়াটো ইনভলভ হ'লে হাৰ্পিছ জষ্টাৰে বহুত পেইনফুল হয় তাৰ কাৰণেও ভেকচিন আছে সেইটো ভেকচিন বিল' 50 ইয়াৰ্ছত এপ্লিকেবল নহয় এপ্ৰুভেল এতিয়া 50 বছৰ তাতকৈ ওপৰৰ কাৰণে হয় চ' নানা ধৰণৰ ভেকচিন আছে আপোনাৰ কাৰণে কোনটো ঠিক আছে আৰু কোনটো ল'ব লাগে আৰু কিমান গেপত ল'ব লাগে সেইটো বুজাই দিয়ে ফ্লু ভেকচিন ইউজুৱেলি আমি ৰিকমেণ্ড কৰোঁ প্ৰত্যেক বছৰত এবাৰ ল'ব লাগে হয় ছাৰ আমি অনাগত সময়ত মই এটা কথা আপোনাক জনাই দিওঁ যে অনাগত সময়ত আমি আপোনাক পুনৰ আমাৰ ষ্টুডিঅ'লৈ মাতি আনিম আমি এডাল্ট ভেকচিনেশ্যনৰ ওপৰত অলপ কথা পাতিম মই ভাবোঁ যে এডাল্ট ভেকচিনেশ্যনৰ বিষয়ে প্ৰত্যেকেই জনা দৰকাৰ আছে আমি এইটো ক'ব নোৱাৰোঁ যে এই ভেকচিনটো ল'লে মানে আমি দীৰ্ঘজীৱী হ'ম কিন্তু আমি অন্ততঃ আমাৰ শৰীৰটোক আমাৰ ইমিউনিটি সিস্টেমটো আমি বৃদ্ধি কৰিব পাৰিম নহয় জানো আমি কোৱালিটি অফ লাইফটো ভাল হৈ থাকিব পাৰে ছাৰ এটা লাষ্ট ফোন আছে আমি ফোন এটা লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব নবীন চৰেণ কৈ আছোঁ ছয়গাঁৱৰ পৰা হয় ডাঙৰীয়া আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি কি জানিব বিচাৰিছে ছাৰক মানে কেনেকৈ লগ পাব পাৰোঁ নিশ্চয় আপুনি ছাৰক লগ পাব বিচাৰিছে নহয় জানো হয় শুনি থাকক মই ছাৰক সুধিয়ে লৈছোঁ ছাৰ যদি হয় তেখেতে ইতিমধ্যে কৈছে যে আপোনাক ক'ত লগ পাব আৰু মই ভাবোঁ আৰু বহুত দৰ্শকে ভাবিব যে পোনপটীয়াকৈ যদি ছাৰকে লগ পাব পাৰিলোঁ মানে মাৰৱাৰী হস্পিটেল আঠগাঁৱত মোক লগ পাব পাৰিব হা মাৰৱাৰী হস্পিটেল আঠগাঁও মাৰৱাৰী হস্পিটেললৈ আহিলে ছাৰক আপোনালোকে লগ পাব পাৰিব গতিকে কোনো ধৰণৰ চিন্তা কৰিবৰ প্ৰয়োজন নাই মহানগৰী আঠগাঁও স্থিত মাৰৱাৰী হস্পিটেললৈ আহিলে ছাৰক পোনপটীয়াকৈ লগ পাব পাৰিব আৰু ছাৰৰ নামটো মই ইতিপূৰ্বে কৈ আহিছোঁ পুনৰ এবাৰ কৈ দিছোঁ ডক্টৰ দিনেশ আগৰৱালা আপোনালোকে সকলোৱে মনত ৰাখি ল'ব আৰু মাৰৱাৰী হস্পিটেললৈ আহি আপোনালোকে যোগাযোগ কৰিব পাৰিব পোনপটীয়াকৈ ছাৰক সাক্ষাতৰ বাবে যি কি নহওক ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰ আমাৰ হাতত সময় কমি আহিছে আমি অনুষ্ঠান সামৰিব লাগিব তাৰ পূৰ্বে মই অকণমান আমাৰ সেই কোৱালিটি অফ লাইফটো মেইনটেইন কৰিবৰ কাৰণে আমাৰ লাইফষ্টাইল কেনেকুৱা হোৱা প্ৰয়োজন অকণমান আপোনাৰ পৰা জানিব বিচাৰিছোঁ কোৱালিটি অফ লাইফৰ চবে জানিব লাগে যে তাৰ কাৰণে আমি ৰেগুলাৰ এক্সাৰচাইজ কৰিব লাগে হয় গাইডলাইনছৰ মতে 30 মিনিট যদি আমি সপ্তাহত 5 দিনো যদি কৰোঁ সেইটো দৰকাৰী এৰবিক এক্সাৰচাইজ আপুনি এক্সাৰচাইজ মতলব নহয় যে জিমে যাব লাগিব হয় হয় ৱাকিং কৰিব লাগিব সুইমিং কৰিব পাৰি যোগা কৰিব পাৰি ৰেজিষ্টেন্স এক্সাৰচাইজ কৰিব পাৰি হা স্কিপিং কৰিব পাৰি চ' যিকোনো ধৰণৰ এক্সাৰচাইজ তাৰপিছত আমাৰ খোৱা লোৱা আমি আজিকালি যি খোৱা লোৱা কৈছোঁ আমি খানা খাই আছোঁ হয় বাট এইটো বেলেঞ্চ ফুড নহয় হাই কেলৰি ফুড হৈছে আমি জাংক ফুড বেছি খাইছোঁ জাংক ফুড বেছি খোৱাৰ কাৰণে আমাৰ অবেচিটি ওজন বাঢ়িছে হা আৰু যিখিনি নিউট্ৰিচিয়াছ ভিটামিনছ মিনাৰেলছ সেইকেইটা লাগে আমি নাপাওঁ এইটো চ' আমি অবেছ হৈছোঁ আৰু ওজন বেছি হোৱা থকাৰ কাৰণে আপোনাৰ ওজন বেছিয়ে চব বেমাৰৰ লাগিলে ডায়েবেটিছে হওক হাৰ্ট ডিজিজে হওক
হাইপাৰটেনশ্যনৰ চবৰে এটা মানে মাতৃভূমিৰ নিচিনা ওজন বেছি হোৱা মানে আপোনাৰ বেমাৰ আহিব বিভিন্ন বেমাৰ বা বিভিন্ন সমস্যাৰ সন্মুখীন হয় হয় আজি যদি আমি আকৌ যদি এটা আমি ট্ৰেডিশ্যন টিচিঙত যাওঁ বা ট্ৰেডিশ্যন খানাত যাওঁ আমি যদি আমাৰ মহাপুৰুষ শংকৰদেৱে যেতিয়া নাম কীৰ্তন কৰিছিলে আমি সবে নাম কীৰ্তন এইটো ব্যায়াম হৈ গ'ল হয় ব্যায়াম হৈ গ'ল তাৰপিছত আমাৰ প্ৰসাদত কি পাওঁ আমি বুট পাইছোঁ মুং পাইছোঁ নাৰিকল পাইছোঁ চ' উই হেভ এ বেলেঞ্চড অফ প্ৰটিনো পাইছোঁ কাৰ্বহাইড্ৰেটো পাইছোঁ ফেটো পাইছোঁ যিমানখিনি যেনেকৈ লাগে তেনেকৈ এটা মিলাই ফালে ভালকৈ দিয়া গৈছিলে আজিকালি আমি চব জাংক ফুড হাই কেলৰি ফুডত গৈছোঁ চ' কোৱালিটি অফ লাইফ ভাল থাকিবলৈ চ' কোৱান্টিটি অফ লাইফ মই কওঁ কিমান বছৰ জীয়াই থাকিম হয় হয় সেইটো ভগৱানে বনাই থৈছে হয় 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 আমাৰ হাতত কোৱালিটি হয় হয় কোৱালিটি অফ লাইফৰ কাৰণে ভাল থাকিবলৈ আমাক অলপমান কষ্ট কৰিব লাগিব যাতে খোৱা লোৱা হওক আৰু ৰেগুলাৰ এক্সাৰচাইজ ইন এনি ফৰ্ম হওক আৰু ষ্ট্ৰেছটো কমাব লাগিব আজিকালি ষ্ট্ৰেছ আৰু কোৱালিটি অফ লাইফটো বেয়া কৰি দিছে চবে ৰেট ৰেষ্টত আছে মই তাতকৈ বেছি যদি আমি ভালকৈ থাকোঁ ছুটি লওঁ ভাল ফ্ৰেণ্ডছৰ লগত থাকোঁ ষ্ট্ৰেছটো কমাই ৰাখোঁ পজিটিভ হৈ থাকিব লাগিব খুব ধুনীয়া আচলতে ছাৰে ইমান ধুনীয়াকৈ আমাক কথাখিনি বুজাই দিলে আমি এটা হেল্ডি লাইফষ্টাইল কেনেধৰণে মেইনটেইন কৰিব পাৰোঁ আমাৰ লাইফষ্টাইলটো কেনেকুৱা হ'লে আমি এটা সুস্থ মানসিকতাৰে জীৱন যাপন কৰিব পাৰোঁ খুব ধুনীয়াকৈ ছাৰে কথাখিনি কৈ দিলে ছাৰ আপুনি আমাক এঘণ্টা সময় দিলে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই ইতিমধ্যে দৰ্শকসকলকো জনাইছোঁ যে আমি পৰৱৰ্তী সময়ত আপোনাক আকৌ লগ পাম আমি অকণমান এডাল্টৰ ভেকচিনেশ্যনৰ ওপৰত কথা পাতিম ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক এঘণ্টা সময় কাৰণে আৰু এই আছিল আমাৰ সৈতে মাৰোৱাৰী চিকিৎসালয়ৰ চিকিৎসক ডক্টৰ দিনেশ আগৰৱালা আজি আমি শীতকালীন সমস্যাসমূহৰ সমান্তৰালকৈ HMPV ভাইৰাছ লগতে কিছু ডায়েবেটিছৰ সম্পৰ্কেও জানিলোঁ আৰু পৰৱৰ্তী সময়ত আমি পুনৰ আমাৰ সৈতে থকা চিকিৎসকগৰাকীৰ সৈতে এডাল্ট ভেকচিনেশ্যনৰ ওপৰত কিছু কথা পাতিম তেতিয়ালৈকে চাই থাকিব প্ৰথম খবৰৰ এই বিশেষ অনুষ্ঠান ডক্টৰছ অন কল ধন্যবাদ